মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ৮ৰ জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলত নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো অনুশীলনীত দিয়া আছে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। তো ইয়াৰ ১ নম্বৰত দিয়া আছে তলত দিয়া কোনবিধ বৃদ্ধি নহয়। তো ইয়াৰ অপশ্যন কেইটা দিছে এ গছ, বি চাইকেল, চি শিশু আৰু ডি পখিলা। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চাইকেল। তো তোমালোকে বি উত্তৰটো বা গ'লটো তোমালোকে এনেদৰে পূৰ কৰি দিবা। তাৰপিছত ২ নম্বৰ কুৱেশ্যনত দিয়া আছে বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন। তো ইয়াৰ অপশ্যনত এ দিছে পোহৰ, বি দিছে প্ৰয়োজনীয় উষ্ণতা, চি সাৰ আৰু ডি পানী। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পানী। তো তোমালোকে ডিটো এনেদৰে পূৰ কৰি দিবা। তাৰপিছত ৩ নম্বৰ কুৱেশ্যনত দিয়া আছে মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে। তো ইয়াৰ অপশ্যন কেইটাত দিছে এ ফান, বি ডেউকা, চি নেচ আৰু ডি ঠেং। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফান। তো তোমালোকে অপশ্যন এৰ বৃত্তটো বা গোল আকাৰটো তোমালোকে এনেদৰে পূৰ কৰি দিবা। তাৰপিছত ৪ নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ কোনবিধ প্ৰাণী মাটি আৰু পানী উভয়ে থাকিব পাৰে। অপশ্যন এ দিছে মাছ, অপশ্যন বি দিছে ভেকুলী, অপশ্যন চি দিছে শিয়াল আৰু অপশ্যন ডি দিছে তিমি মাছ। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভেকুলী। তো তোমালোকে বি অপশ্যনটো বা বি গোল আকাৰটো তোমালোকে এনেদৰে পূৰ কৰি দিবা। তাৰপিছত ৫ নম্বৰ কুৱেশ্যনত দিয়া আছে তলত দিয়া কোনবিধ গছৰ পাত স্পৰ্শ কৰিলেই জাপ খাই যায়। তো ইয়াৰ অপশ্যনত এ দিছে আমলখি, অপশ্যন বি দিছে সূৰ্যমুখী ফুল, অপশ্যন চি দিছে লাজুকী লতা আৰু অপশ্যন ডি দিছে কলসী উদ্ভিদ। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লাজুকী লতা। তো তোমালোকে চি বৃত্তটো এনেদৰে পূৰ কৰি দিবা। তাৰপিছত ৬ নম্বৰ কুৱেশ্যনত দিয়া আছে মহে ক'ত কণী পাৰে। তো ইয়াৰ অপশ্যনৰ এ দিছে বন্ধ পানীত, অপশ্যন বি দিছে পাতৰ তলত, অপশ্যন চি দিছে মাটি আৰু অপশ্যন ডি দিয়া আছে নদীত। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বন্ধ পানীত। তো তোমালোকে অপশ্যন এটো এনেদৰে পূৰ কৰি দিবা। তাৰপিছত ৭ নম্বৰত দিয়া আছে লালুকিৰ গাত তলৰ কোনটো দেখা নাযায়। ইয়াৰ অপশ্যন এ দিছে ঠেং আৰু জলকলম, অপশ্যন বি দিছে নেজ আৰু জলকলম, অপশ্যন ৩ বা চি দিছে হাওঁফাওঁ আৰু নেজ আৰু অপশ্যন ডি দিছে কেৱল জলকলম। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেজ আৰু জলকলম। তো তোমালোকে বি অপশ্যনটো বা বৃত্তটো তোমালোকে পূৰ কৰি দিবা। তাৰপিছত ৮ নম্বৰত দিছে কি এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা। তো ইয়াত এত কি দিছে ফুল ফুলা, এইটো কিহৰ লগত মিলিব, এইটো হ'ব উদ্ভিদৰ চলন। তাৰপিছত বি ৰেচন, এইটো হ'ব এইটো কাৰ লগত মিলিব গাৰ পৰা ওলোৱা পানী আৰু বৰ্জনীয় দ্ৰব্য। তাৰপিছত চি কাণ্ড, ইয়াৰ এইটো হ'ব ওপৰলৈ বাঢ়ে। তাৰপিছত ডি শ্বাস প্ৰশ্বাস, এইটো একৰ লগত মিলিব দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান প্ৰদান। তাৰপিছত ৯ নম্বৰত দিয়া আছে উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। ইয়াত এত কি দিছে
বীজৰ ভিতৰত থকা সৰু দেশৰ পৰাই এজোপা পূৰ্ণাংগ গছ হয়। তো ইয়াৰ খালী ঠাইত কি হ'ব? ভ্ৰূণৰ পৰাই। খালী ঠাইত এইটো হ'ব ভ্ৰূণৰ পৰাই। তো উত্তৰত তোমালোকে লিখিবা বীজৰ ভিতৰত থকা সৰু ভ্ৰূণৰ পৰাই এজোপা পূৰ্ণাংগ গছ হয়। তাৰপিছত বিত দিয়া আছে সকলো জীৱেই দেহ প্ৰতি সঁহাৰি জনায়। তো উত্তৰত হ'ব উদ্দীপকৰ। সকলো জীৱেই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। তাৰপিছত চিত দিয়া আছে দেশ পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়। তো উত্তৰত তোমালোকে লিখিবা বা খালী ঠাইত হ'ব কণীৰ পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়। তাৰপিছত ডিত দিয়া আছে চৰাই উৰিব পাৰে, ই হৈছে দেশৰ এটা বৈশিষ্ট্য। তো খালী ঠাইত কি হ'ব? জীৱৰ। চৰাই উৰিব পাৰে, ই হৈছে জীৱৰ এটা বৈশিষ্ট্য। তাৰপিছত ইত দিয়া আছে সময়ৰ লগে লগে জীৱৰ দেশ হয়। তো উত্তৰত বা খালী ঠাইত হ'ব বৃদ্ধি। সময়ৰ লগে লগে জীৱৰ বৃদ্ধি হয়। তাৰপিছত এফত দিয়া আছে মহে দেশ আৰু দেশ বেমাৰৰ বীজাণু কঢ়িয়ায়। তো উত্তৰত তোমালোকে বা খালী ঠাইত হ'ব মহে ডেংগু আৰু মেলেৰিয়া বেমাৰৰ বীজাণু কঢ়িয়ায়। তাৰপিছত জিত দিয়া আছে ভেকুলী এবিধ দেশ প্ৰাণী। তো উত্তৰত বা খালী ঠাইত হ'ব উভচৰ। ভেকুলী এবিধ উভচৰ প্ৰাণী। ইয়াত 10 নম্বৰত দিয়া আছে ভেকুলীৰ জীৱৰ চক্ৰত পোৱা স্থলসমূহ শুদ্ধ ক্ৰমত লিখা। তো ইয়াত 4টা অপশ্যন দিছে, কোনটো শুদ্ধ হ'ব? এত দিছে কি কণী, লালুকি, পোৱালি, ভেকুলী। তাৰপিছত বি পোৱালি, ভেকুলী, লালুকি, কণী। তাৰপিছত চিত দিছে কণী, পোৱালি, ভেকুলী, লালুকি, ভেকুলী। তাৰপিছত ডিত দিছে লালুকি, পোৱালি, ভেকুলী, কণী, ভেকুলী। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব বা উত্তৰটো হ'ব অপশ্যন এ কণী, লালুকি, পোৱালি, ভেকুলী, তাৰপিছত ভেকুলী। তো তোমালোকে জানা প্ৰথমে ভেকুলীৰ কণী হয়, তাৰপিছত কণীৰ পৰা লালুকিৰ পৰা পোৱালি ভেকুলী, তাৰপিছত ভেকুলী। তাৰপিছত 11 নম্বৰত দিয়া আছে পূৰ্ণাংগ ভেকুলীয়ে কিহৰ সহায়ত উশাহ নিশাহ লয়? হাঁওফাঁও নে জলকলম? তো ইয়াৰ উত্তৰ হ'ব পূৰ্ণাংগ ভেকুলীয়ে জলকলমৰ সহায়ত উশাহ নিশাহ লয়। তাৰপিছত 12 নম্বৰত দিয়া আছে জীৱসমূহৰ মূল 3টা বৈশিষ্ট্য কি কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জীৱসমূহৰ মূল 3টা বৈশিষ্ট্য হ'ল 1. সকলো জীৱৰ দেহ ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে গঠিত। 2. সকলো জীৱৰ নিজা আকৃতি আছে। তাৰপিছত 3. সকলো জীৱৰে জন্ম হয়, ডাঙৰ হয়, প্ৰজননক্ষম হয়, বৃদ্ধি হয় আৰু শেষত মৃত্যু হয়। তাৰপিছত 13 নম্বৰত দিয়া আছে বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্ত্বেও ইয়াক জ্বৰ বুলি গণ্য কৰা হয় কিয়? তো উত্তৰত তোমালোকে লিখিবা বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্ত্বেও ইয়াক জ্বৰ বুলি গণ্য কৰা হয়। কাৰণ ইয়াৰ 1 নম্বৰ কাৰণটো হৈছে গাড়ীৰ চলন ক্ষমতা আছে কিন্তু আনৰ সহায়ত প্ৰয়োজন, গাড়ীৰ প্ৰজনন ক্ষমতা নাই। তাৰপিছত 3 নম্বৰ কাৰণটো হৈছে গাড়ীয়ে শ্বাস প্ৰশ্বাস ল'ব নোৱাৰে। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো হৈছে জীৱৰ বাবে বংশবৃদ্ধি কিয় প্ৰয়োজন? ইয়াৰ উত্তৰত তোমালোকে লিখিবা জীৱৰ বাবে বংশবৃদ্ধিৰ প্ৰয়োজন কাৰণ ই এটা প্ৰজাতিৰ ধাৰাবাহিকতাক নিশ্চিত কৰে। তাৰপিছত 15 নম্বৰত কুৱেশ্যনত দিয়া আছে ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা ভেকুলীৰ জীৱন চক্ৰৰ 4টা দশা শেষ হয়। সেইবোৰ তলত আলোচনা কৰা হৈছে। স্তৰ 1 এ কণী, বি ভ্ৰূণ। কণীটো প্ৰথম দিন আৰু ভ্ৰূণ হ'ল 3 পৰা 4 দিনত। আৰু স্তৰ 2
চি লালুকি এইটো 7 পৰা 10 দিন। তাৰপিছত ডি সৰু ঠেঙৰ সৈতে লালুকি এইটো 8 পৰা 10 দিন বা 8 পৰা 10 সপ্তাহ। তাৰপিছত স্তৰ 3 ই সৰু পোৱালি ভেকুলী এইটো 12 সপ্তাহ। তাৰপিছত স্তৰ 4 পূৰ্ণাংগ ভেকুলী ই 14 সপ্তাহ। তাৰপিছত 16 নম্বৰত দিয়া আছে মহৰ জীৱন চক্ৰৰ ছবি অঁকা। তো এইটো হৈছে মহৰ জীৱন চক্ৰ। এইটো হৈছে কণীৰ পৰা স্তৰ পলু। তাৰপিছত স্তৰ 3 হ'ব কি পিউপা বা লেটা। তাৰপিছত স্তৰ 4 পূৰ্ণাংগ মাইকী মহ।